ছাত্ৰ ছাত্ৰীসকল মই দশম শ্ৰেণীৰ বিজ্ঞানৰ ধাতু আৰু অধাতু নামৰ চেপ্টাৰটো আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ খণ্ডত মই ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে এই বিষয়ে অলপমান কৈছিলোঁ। ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম, ৰাসায়নিক ধৰ্মৰ বিষয়ে ক'লোঁ। আজি মই ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে এই বিষয়ে ক'ম আৰু ইলেক্ট্ৰন ফুটচিহ্নৰ সহায়ত আয়নীয় যৌগৰ গঠন কেনেদৰে হয় এই বিষয়ে ব্যাখ্যা কৰিম। এতিয়া চাওঁ আহা ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে। এটা মই উদাহৰণ লৈছোঁ, ধাতু সোডিয়াম আৰু এটা অধাতু লৈছোঁ ক্লৰিন। এতিয়া সোডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান? 11 আৰু ক্লৰিনৰ পাৰমাণৱিক সংখ্যা 17। এতিয়া সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব? 281। কে খোলত 2টা ইলেক্ট্ৰন থাকে, এল খোলত 8টা ইলেক্ট্ৰন থাকে আৰু এম খোলত 1টা ইলেক্ট্ৰন থাকে। আৰু ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 287। এতিয়া সোডিয়ামে সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ হ'লে তাৰ বহিঃকক্ষত 8টা ইলেক্ট্ৰন থাকিব লাগিব। এতিয়া সোডিয়ামৰ বহিঃকক্ষত 8টা ইলেক্ট্ৰন থাকিবলৈ হ'লে এইটো যদি তাৰ বহিঃকক্ষ বুলি ধৰোঁ, ই যদি এটা ইলেক্ট্ৰন কাৰোবাক দি দিয়ে, ক্লৰিনক দি দিয়ে, তেনেহ'লে তাৰ এল খোলটোৱে হ'ব বহিঃখোল। তেতিয়া ই সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব। কাৰণ এইটো এম খোলটো বহিঃখোল হ'বলৈ হ'লে ই সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ হ'লে ইয়াত আৰু 7টা ইলেক্ট্ৰন দৰকাৰ আছে। কিন্তু ই 7টা ইলেক্ট্ৰন লোৱাতকৈ এটা ইলেক্ট্ৰন এৰি দিয়া তাৰ কাৰণে সহজ হ'ব। গতিকে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিব, দি পেলাই এইটো সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব। কাৰণ সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ হ'লে ইয়াৰ অষ্টক লাভ কৰিবলৈ হ'লে বহিঃকক্ষত 8টা ইলেক্ট্ৰন থাকিব লাগে। আৰু ক্লৰিনে কি কৰিব? সোডিয়ামে এৰি দিয়া ইলেক্ট্ৰনটো ই গ্ৰহণ কৰিব। গ্ৰহণ কৰিলে এটা ইলেক্ট্ৰন বাঢ়ি যাব, তাৰমানে ইয়াত 8টা ইলেক্ট্ৰন হ'ব। তেতিয়া কি হ'ব? ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো এটা ইলেক্ট্ৰন দি দিয়াৰ পিছত ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব 28 আৰু ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব 288। এতিয়া সোডিয়ামো সুস্থিৰ হ'ব, ক্লৰিনো সুস্থিৰ হ'ব। এতিয়া যদি আমি চাওঁ সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11। তাৰমানে সোডিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যাও আছিলে 11 আৰু প্ৰটনৰ সংখ্যাও আছিলে 11। ইলেক্ট্ৰনক ই নিগেটিভ আখৰেৰে সূচোৱা হয়, প্ৰটনক পি প্লাছ আখৰেৰে সূচোৱা হয়। প্ৰথম অৱস্থাত সোডিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যাও আছিলে 11, প্ৰটনৰ সংখ্যাও আছিলে 11। আৰু ক্লৰিনৰ ইলেক্ট্ৰনৰ সংখ্যাও আছিলে 17 আৰু প্ৰটনৰ সংখ্যাও আছিলে 17। কিন্তু সোডিয়ামে যেতিয়া এটা ইলেক্ট্ৰন দি দিলে এটা ইলেক্ট্ৰন কমি গ'ল, তাৰমানে ইয়াত 10টা ইলেক্ট্ৰনহে থাকিলে। কিন্তু প্ৰটনৰ সংখ্যাটো 11 হৈ আছে। প্ৰটনটো ধনাত্মক আধানযুক্ত, ইলেক্ট্ৰন ঋণাত্মক আধানযুক্ত। যেতিয়া এটা ইলেক্ট্ৰন সোডিয়ামে এৰি দিলে, সোডিয়ামৰ এটা প্ৰটনৰ সংখ্যা বাঢ়ি গ'ল তাৰমানে এটা ইলেক্ট্ৰন কমি যোৱাৰ কাৰণে প্ৰটন এটা বেছি আছে। বেছি থকাৰ কাৰণে সোডিয়াম ধনাত্মকভাৱে আহিত হ'ল। আৰু ক্লৰিনৰ ইলেক্ট্ৰন আছিলে 17টা আৰু প্ৰটন আছিলে 17টা। যেতিয়া সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন ক্লৰিনে লাভ কৰিলে, তেতিয়া তাৰ ইলেক্ট্ৰন এটা বাঢ়ি গ'ল। বাঢ়ি যোৱা মানে ইলেক্ট্ৰন হ'ল 18টা, কিন্তু প্ৰটনৰ সংখ্যাটো 17টাই আছে। গতিকে ইয়াত ক্লৰিনত ঋণাত্মক আধান এটা বাঢ়ি গ'ল। তাৰমানে ক্লৰিন ঋণাত্মকভাৱে আহিত হ'ল। বুজি পাইছানে? সোডিয়ামে এটা ইলেক্ট্ৰন যেতিয়া দি দিলে, এটা ইলেক্ট্ৰন কমি যোৱা মানে তাৰ ধনাত্মক আধান এটা বেছি হৈ আছে, সেইকাৰণে সোডিয়াম পজিটিভ, Na পজিটিভ। আৰু ক্লৰিনে যেতিয়া এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে এটা ইলেক্ট্ৰন বাঢ়ি গ'ল, সেইকাৰণে ক্লৰিন হ'ল নিগেটিভ। এতিয়া এইদৰে সোডিয়ামে এটা ইলেক্ট্ৰন ক্লৰিনক দিলে, ইও সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিলে, ক্লৰিনেও সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰি দুয়োটাই সোডিয়াম ক্লৰাইড গঠন কৰিলে। এটা পৰমাণু, সোডিয়ামৰ এটা পৰমাণু আৰু ক্লৰিনৰ এটা পৰমাণু লগ লাগি সোডিয়াম ক্লৰাইড গঠন হ'ল। এইদৰে সোডিয়াম ক্লৰাইড বা আয়নীয় যৌগ ধাতুৱে অধাতুৰ লগত বিক্ৰিয়া কৰি আয়নীয় যৌগ গঠন কৰে। এতিয়া সোডিয়াম ক্লৰাইডটো হৈছে আয়নীয় যৌগ। এনেকুৱা যৌগবিলাকক আমি আয়নীয় যৌগ বুলি কওঁ। আয়নীয় যৌগ বুজি পাইছা নিশ্চয়। এতিয়া মই
ইলেক্ট্ৰন ফুটচিহ্নৰ সহায়ত ধাতুৱে ধাতুৰ লগত এইখিনিকে মই ইলেক্ট্ৰন ফুটচিহ্নৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম। এইখিনিতো আমি ক্লাছ 9তে পাই আহিছিলোঁ। এতিয়া আমি ইলেক্ট্ৰন ফুটচিহ্নৰ সহায়ত ধাতুৱে ধাতুৰ লগত কেনেদৰে বিক্ৰিয়া কৰে এই বিষয়ে আলোচনা কৰিম। এইবাৰ আমি ইলেক্ট্ৰন ফুটচিহ্ন কেনেকৈ লিখা হয় সেই বিষয়ে চাওঁ আহা। ইলেক্ট্ৰন ফুটচিহ্ন, এতিয়া আমি এটা মৌলৰে উদাহৰণ লওঁ। ছডিয়াম পৰমাণু এটা। ছডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11। এতিয়া ইয়াৰ যদি ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ তেতিয়াহ'লে কি হ'ব, প্ৰথম খোলত 2টা ইলেক্ট্ৰন, দ্বিতীয় খোলত 8টা ইলেক্ট্ৰন আৰু বহিখোলত 1টা ইলেক্ট্ৰন, 3 নম্বৰ খোলত 1টা ইলেক্ট্ৰন থাকে। এতিয়া আমি ইলেক্ট্ৰন ফুটচিহ্ন লিখোঁতে এই প্ৰথম দুটা আমি আগৰকেইটা নিলিখোঁ, একে শেষৰ যিটো খোল সেই খোলৰ ইলেক্ট্ৰনটোকহে আমি ফুটচিহ্নৰ সহায়ত দেখাম। প্ৰথমতে আমি মৌলটো লিখি ল'লোঁ ছডিয়াম লিখোঁতে ইয়াৰ লগতে আগৰ যিকেইটা মৌল এইকেইটাও সোমাই গ'ল, মানে আগৰ ইলেক্ট্ৰনৰ সংখ্যাকেইটাও ইয়াতে সোমাই থাকিলে বুলি ধৰা হয়। এতিয়া বহিখোলৰ ইলেক্ট্ৰনৰ সংখ্যাহে আমি লিখিম। বহিখোলৰ ইলেক্ট্ৰনটো ফুটটো দিওঁতে আমি সোঁফালে দি দিলোঁ। আমি সোঁফালে দিব পাৰোঁ, বাওঁফালেও দিব পাৰোঁ, ওপৰৰ ফালে দিব পাৰোঁ, তলৰ ফালে দিব পাৰোঁ। ইলেক্ট্ৰনকেইটা আমি কেনেকৈ দেখাম, সৰ্বাধিক কিমানটা ইলেক্ট্ৰন থাকিব পাৰে, 8টা ইলেক্ট্ৰন থাকিব পাৰে। বহিখোলত সৰ্বাধিক 8টা ইলেক্ট্ৰন থাকিব পাৰে। সেই 8টা ইলেক্ট্ৰন দিওঁতে আমি মৌল X এটা মৌল বুলি ধৰি লৈছোঁ। বহিখোলত যিমানটা ইলেক্ট্ৰন থাকে আমি দিওঁতে প্ৰথমে আমি সোঁফালৰ পৰা আৰম্ভ কৰিব পাৰোঁ, তলৰ পৰা আৰম্ভ কৰিব পাৰোঁ, য'ৰ পৰাই আৰম্ভ নকৰোঁ আমি ওপৰৰ পৰাই আৰম্ভ কৰিলোঁ। এটা এটাকৈ প্ৰথমতে চাৰিওফালে 4টা দি যাম। চাৰিওফালে 4টা দি যোৱাৰ পিছত যদি বাকী থাকে তেতিয়া আমি জুৰীয়াকৈ দিম, তেতিয়া যোৰা পাতি দিম, তেতিয়া এনেকৈ লিখা হয়। এতিয়া যদি 7টা ইলেক্ট্ৰন থাকে আমি 1 2 3 4 5 6 7 7লৈকে দিম। যদি 5টা থাকে 1 2 3 4 5 এইখিনিতে শেষ হ'ব। মানে এটা এটাকৈ দি আহি 4টা চাৰিওফালে দি হোৱাৰ পিছত যদি বাকী থাকে তেতিয়া আকৌ এটা জুৰীয়াকৈ দিম। এনেকৈ ইলেক্ট্ৰন ফুটচিহ্ন লিখা হয়। এতিয়া বেলেগ এটা মৌল লৈছোঁ মই, এলুমিনিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 13। 13টো আমি লিখোঁতে কেনেকৈ লিখিম, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,3। এলুমিনিয়ামটো লিখোঁতেই ইয়াৰ 2 আৰু 8 এই দুটা ইলেক্ট্ৰন ইয়াতে সোমাই গ'ল বুলি ধৰা হয়। এতিয়া বহিখোলত থকা ইলেক্ট্ৰন তিনিটাক আমি কেনেকৈ লিখিম, এইফালৰ পৰা আৰম্ভ কৰিছোঁ 1টা 2টা 3টা, এনেকৈ লিখা হয়। এইবাৰ বেলেগ এটা লৈছোঁ, ক্লৰিনটোকে ল'লোঁ। ক্লৰিনৰ পাৰমাণৱিক সংখ্যা হৈছে 17। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,7। এতিয়া ইয়াৰ ফুটচিহ্ন লিখোঁতে ক্লৰিন সোঁফালৰ পৰা আৰম্ভ কৰোঁ, 1টা 2টা 3টা 4টা 5, এইবাৰ জুৰীয়াকৈ দিম। 4টা চাৰিওফালে হৈ যোৱাৰ পিছত জুৰীয়াকৈ দিম 5 6 7। এইটো অকলশৰীয়াকৈ থাকি গ'ল ইলেক্ট্ৰনটো। এনেকৈ ফুটচিহ্ন লিখা হয়। এতিয়া ইলেক্ট্ৰন ফুটচিহ্নৰ সহায়ত ছডিয়াম ক্লৰাইড কেনেকৈ গঠন হয় সেইটো বিষয়ে মই কৈছোঁ চোৱা এবাৰ। আমি এতিয়া ইলেক্ট্ৰন ফুটচিহ্নৰ সহায়তহে লিখিব লাগিব। ইলেক্ট্ৰন ফুটচিহ্নৰ সহায়ত ছডিয়াম ক্লৰাইডৰ গঠনৰ ব্যাখ্যা। ছডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11, তাৰমানে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,1। এতিয়া ছডিয়ামটোক যদি আমি ভাঙি দিওঁ মানে কি, এটা ইলেক্ট্ৰন এৰি দিয়া বুলি ভবা হয়। এতিয়া ছডিয়াম Na পজিটিভ কেতিয়া হ'ব, ছডিয়াম Na পজিটিভ কেতিয়া হ'ব, আয়নীয় কেতিয়া হ'ব, যেতিয়া সি ইলেক্ট্ৰনটো এৰি দিব। আমি অলপ আগতে পাই আহিছিলোঁ যেতিয়া ই ইলেক্ট্ৰনটো এৰি দিব তেতিয়াহে সি আয়নীয় হ'ব। কাৰণ ছডিয়ামে যেতিয়া ইয়াৰ 8টা ইলেক্ট্ৰন, ছডিয়ামে যেতিয়া ইয়াৰ বহিখোলৰ ইলেক্ট্ৰনটো এৰি দিব, এৰি দিলে এটা প্ৰটনৰ সংখ্যা বাঢ়ি যাব, বাঢ়ি যোৱাৰ লগে লগে সেই ছডিয়াম আয়নীয় হ'ব, মানে ছডিয়াম ধনাত্মক আধানযুক্ত হ'ব। ইয়াৰ লগত যিটো ইলেক্ট্ৰন আমি প্লাছ কৰি দিছোঁ, এইটো কি বুজাইছে যে এতিয়া এইটো ছডিয়াম যে আয়নীয় হৈ আছে যে, তাৰমানে ইয়াত এটা ইলেক্ট্ৰন কম আছে, Na28 এইটোহে আছে 28, আৰু যিটো ইলেক্ট্ৰন এৰি দিছোঁ সেইটো ইলেক্ট্ৰনক মই এনেকৈ লিখিছোঁ। আৰু ক্লৰিনৰ কি হ'ব, ক্লৰিনে
ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান 287 ক্লৰিনে এই ইলেক্ট্ৰনটো যেতিয়া গ্ৰহণ কৰে তেতিয়া কি হ'ব ক্লৰিন ঋণাত্মক আধানযুক্ত হ'ব এই ইলেক্ট্ৰনটো গ্ৰহণ কৰিলে ইয়াত ক্লৰিন আয়নীয় নহয় কিন্তু ক্লৰিন এটা অধাতু হৈ আছে যেতিয়া এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব 288 হ'ব মানে ক্লৰাইড হ'ব যেতিয়া আয়নীয় হয় এটা ঋণাত্মক আধানযুক্ত আধান হয় বেছি হয় তেতিয়া ইয়াক ক্লৰাইড বুলি কোৱা হয় এইটো ক্লৰাইড আয়নীয় হ'লে ইয়াক ক্লৰাইড বুলি কোৱা হয় আৰু এইটো ক্লৰিন এই সোডিয়াম ক্লৰাইডকে যদি আমি ফুট চিহ্নৰ সহায়ত সোডিয়াম ক্লৰাইডৰ গঠনটো লিখোঁ তেতিয়া কেনেকৈ লিখিব লাগিব সোডিয়ামৰ এটা ফুট আমি এইখিনিতে লিখিলোঁ সোডিয়ামৰ বহিখলত এটা ইলেক্ট্ৰন থাকে গতিকে এটা লিখিলোঁ আৰু ক্লৰিনৰ 7টা থাকে বহিখলত ইলেক্ট্ৰন 7টা থাকে ইয়াক আমি ফুট চিহ্নৰ সহায়ত লিখিব পাৰোঁ বা ক্ৰছ দি পেলাইও লিখিব পাৰোঁ মানে ক্ৰছ দি লিখিলে সুবিধা কি হয় যে এইটো ইলেক্ট্ৰন যে ইয়াত যাব দুইটা ইলেক্ট্ৰন আমি একে লিখিলে মানে কেতিয়াবা খেলি মেলি হ'ব পাৰে সেইকাৰণে আমি ক্ৰছ দি পেলাই লিখোঁ ক্লৰিনৰ 7টা ইলেক্ট্ৰন 1 2 3 4 5 6 7 তাৰমানে ইয়াত এটা ইলেক্ট্ৰন খালী আছে 8টা হ'লেহে সি ভৰ্তি হ'ব 8টা ইলেক্ট্ৰন হ'লে সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব বা সুস্থিৰ অষ্টক লাভ কৰিব গতিকে ক্লৰিনৰ যোৰাপাতি থকা নাই অকলশৰীয়াকৈ আছে বাকীকেইটা যোৰাপাতি আছে এই সোডিয়ামৰ এই ইলেক্ট্ৰনটো ইয়ালৈ গুচি যাব গ'লে সোডিয়াম ক্লৰাইড গঠন হ'ব সোডিয়াম Na প্লাছ ক্লৰিন 1 2 3 4 5 6 7 এইটো ফুট দি পেলাই ক্লৰিন ঋণাত্মক আধান Cl নিগেটিভ এনেকৈ আমি লিখিব পাৰোঁ এনেকৈ সোডিয়াম ক্লৰাইড গঠন হয় ফুট চিহ্নৰ সহায়ত আমি সোডিয়াম ক্লৰাইডৰ গঠন বুলি ব্যাখ্যা কৰিব আহিলে আমি এইখিনি এনেকৈ লিখিব লাগিব এইখিনি লিখি আমি আৰু আখৰেৰে ব্যাখ্যা কৰি দিব লাগিব আখৰেৰে কেনেকৈ ব্যাখ্যা কৰিম যে সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 আৰু ইয়াৰ বহিখলত এটা ইলেক্ট্ৰন থাকে আনহাতে ক্লৰিনৰ পাৰমাণৱিক সংখ্যা 17 আৰু ইয়াৰ বহিখলত 7টা ইলেক্ট্ৰন থাকে এতিয়া সুস্থিৰ অষ্টক লাভ কৰিবলৈ হ'লে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দি আৰু ক্লৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি দুইটাই সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰি সোডিয়াম ক্লৰাইড গঠন কৰে সোডিয়াম ক্লৰাইডটো হৈছে আয়নীয় যৌগ এইবিলাকক আয়নীয় যৌগ বুলি কয় ধাতুৱে অধাতুৰ লগত বিক্ৰিয়া কৰিলে যি যৌগ উৎপন্ন হয় সেই যৌগক আয়নীয় যৌগ বুলি কোৱা হয় আয়নীয় যৌগ এবাৰ মই বেলেগ এটা উদাহৰণ লৈছোঁ মেগনেছিয়াম ক্লৰাইডৰ গঠন MgCl2 এতিয়া মেগনেছিয়াম ক্লৰাইডৰ সংকেত MgCl2 কিয় হয় সোডিয়াম ক্লৰাইডৰ সংকেত যে NaCl হয় মেগনেছিয়াম ক্লৰাইডৰ সংকেত MgCl2 কিয় হয় এতিয়া এইটো উদাহৰণলৈ বুজি পাই যাবা এতিয়া মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 12 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 282 এতিয়া মেগনেছিয়ামে ইয়াৰ বহিখলত থকা দুটা ইলেক্ট্ৰন এৰি দিব লাগিব তেতিয়াহে সি সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব সুস্থিৰ অষ্টক লাভ কৰিব এই দুটা ইলেক্ট্ৰন এৰি দিবলৈ হ'লে কি কৰিব দুটা ইলেক্ট্ৰন এৰি দিলে মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12 তাৰমানে তাৰ ইলেক্ট্ৰনৰ সংখ্যাও আছিলে 12 আৰু প্ৰটনৰ সংখ্যাও 12 আছিলে কিন্তু দুটা ইলেক্ট্ৰন যেতিয়া এৰি দিলে ইলেক্ট্ৰন দুটা কমি গ'ল তাৰমানে ইলেক্ট্ৰন এতিয়া কেইটা থাকিব 10টা থাকিব আনহাতে প্ৰটনৰ সংখ্যাটো 12টাই আছিলে 12টা থাকিব গতিকে দুটা প্ৰটন বেছি হৈ থাকিব তাৰমানে দুটা ধনাত্মক আধান বেছি হৈ থাকিব সেইকাৰণে মেগনেছিয়াম 2 পজিটিভ লিখা হয় বুজি পাইছানে মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12 তাৰমানে তাত ইলেক্ট্ৰনৰ সংখ্যাও 12 আৰু প্ৰটনৰ সংখ্যাও 12 কিন্তু ইলেক্ট্ৰন দুটা যেতিয়া এৰি দিব দুটা এৰি দিলে দুটা কমি যাব 10টা হৈ থাকিব কিন্তু প্ৰটনৰ সংখ্যাটো 12টাই আছিলে তাৰমানে দুটা ধনাত্মক আধান বেছি হৈ গ'ল সেইকাৰণে মেগনেছিয়াম 2 পজিটিভ হয়
আৰু সেই ইলেক্ট্ৰন দুটা যে এৰি দিছে সেই ইলেক্ট্ৰন দুটাক আমি সেপাৰেটকৈ লিখোঁ দুটা ইলেক্ট্ৰন মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰি দিছে তাৰমানে ইয়াত Mg2+ তাৰমানে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো 2,8 আৰু এই দুটা ইলেক্ট্ৰন লগ লাগিব এতিয়া ক্লোৰিনে কি কৰিব ক্লোৰিনে এটা ইলেক্ট্ৰনহে গ্ৰহণ কৰিব কাৰণ ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা 17 287 তেনেহ'লে ই দুটা ইলেক্ট্ৰনটো গ্ৰহণ কৰিব নোৱাৰে ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ ক্লোৰিনক এটা ইলেক্ট্ৰন লাগে গতিকে ক্লোৰিনে এটা ইলেক্ট্ৰনহে ল'ব তেনেহ'লে কি হ'ব ই এটা ইলেক্ট্ৰন ল'লে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই ই Cl নিগেটিভ হ'ল 288 এতিয়া তোমালোকে চোৱা মেগনেছিয়ামে দুটা ইলেক্ট্ৰন কাক দিব মেগনেছিয়ামেতো দুটা ইলেক্ট্ৰন এৰিব লাগিব মেগনেছিয়ামৰ বাহিৰত দুটা ইলেক্ট্ৰন বেছি আছে ই দুটা ইলেক্ট্ৰন এৰিব তে ক্লোৰিনে এটা ইলেক্ট্ৰনহে গ্ৰহণ কৰিব পাৰে তোমালোকে ভাবা যদি এইটো মেগনেছিয়ামৰ দুটা ইলেক্ট্ৰন বেছি আছে 2 পজিটিভ দুটা ইলেক্ট্ৰন এফালে এটা ইলেক্ট্ৰন আছে এফালে এটা ইলেক্ট্ৰন আছে তে ই দুটা ইলেক্ট্ৰন দিবলৈ হ'লে দুটা ক্লোৰিন লাগিব এটা ক্লোৰিনে এইটো ইলেক্ট্ৰন গ্ৰহণ কৰিব আৰু এটা ক্লোৰিনে এইটো ইলেক্ট্ৰন গ্ৰহণ কৰিব মেগনেছিয়ামে যে দুটা ইলেক্ট্ৰন এৰি দিব সেই দুটা ইলেক্ট্ৰন দুটা ক্লোৰিনে এটাকৈ গ্ৰহণ কৰিব ই এটা গ্ৰহণ কৰিব ই এটা গ্ৰহণ কৰিব সেইকাৰণে মেগনেছিয়াম ক্লৰাইডৰ সংকেত MgCl2 হয় তাৰমানে ক্লোৰিনৰ পৰমাণু দুটা লাগিব দুটা পৰমাণুৱেহে মেগনেছিয়ামৰ দুটা ইলেক্ট্ৰন এটাকৈ গ্ৰহণ কৰি MgCl2 গঠন কৰিব এটা ফুটচিনৰ সহায়ত মেগনেছিয়াম ক্লৰাইডৰ গঠনটো আমি লিখোঁতে কেনেকৈ লিখিম মেগনেছিয়ামৰ দুটা ইলেক্ট্ৰন এইটো এটা আৰু ক্লোৰিন দুটা ক্লোৰিন লাগিব এইটো ক্লোৰিনৰ ফুটচিনৰ সহায়ত লিখিলে 7টা ইলেক্ট্ৰন আমি কেনেকৈ লিখিম 1 2 3 4 5 6 7 ইয়াক এইটো ইলেক্ট্ৰন ই গ্ৰহণ কৰিব আনহাতে আৰু এটা ক্লোৰিনে 1 2 3 4 5 6 7 এইটো ইলেক্ট্ৰন ই গ্ৰহণ কৰিব এতিয়া হ'লনে মেগনেছিয়ামৰ দুটা ইলেক্ট্ৰন আছিলে এটা ই গ্ৰহণ কৰিলে কৰি পেলাই মেগনেছিয়াম 2 পজিটিভ মেগনেছিয়াম ক্লৰাইড ক্লোৰিন 1 2 3 4 5 6 7 এই ইলেক্ট্ৰনটো ইয়াত আহিব কিন্তু এনেকুৱা ক্লোৰিন কেইটা আছে দুটা আছে গতিকে আমি বাহিৰত দুইটা লিখিব লাগিব দুটা ক্লোৰিনক আমি বাহিৰত দুই বুলি দেখাব লাগিব এনেকৈ মেগনেছিয়াম ক্লৰাইড MgCl2 গঠন হয় বুজি পাইছা এবাৰ আমি আয়নীয় যৌগৰ ধৰ্মৰ বিষয়ে চাওঁ ধৰ্ম কি ভৌতিক ধৰ্ম আয়নীয় যৌগবিলাক কঠিন আৰু দৃঢ় কিয়নো আয়নীয় যৌগবিলাকৰ মাজত যিটো বিদ্যুৎ স্থিতিয় আকৰ্ষণীয় বল এতিয়া ধৰি লওক সোডিয়াম ক্লৰাইড বা মেগনেছিয়াম ক্লৰাইড ইহঁতে যেতিয়া যৌগ গঠন কৰে সোডিয়াম আৰু ক্লোৰিনে ইহঁতৰ মাজত যিটো সোডিয়াম পজিটিভ আৰু ক্লোৰিন নিগেটিভ ইহঁতৰ মাজত এটা আকৰ্ষণ বলৰ সৃষ্টি হয় কাৰণে সোডিয়াম ক্লৰাইড গঠন কৰে সোডিয়ামে ইলেক্ট্ৰনটো ক্লোৰিনক দি ইহঁতৰ মাজত এটা আকৰ্ষণীয় বলৰ সৃষ্টি হয় সেই বলটো যথেষ্ট শক্তিশালী আৰু সেইকাৰণে আয়নীয় যৌগবিলাক কঠিন আৰু দৃঢ় 2 নম্বৰ হ'ল গলনাংক আৰু উতলাংক উচ্চ আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি উচ্চ কিয়নো ইহঁতৰ মাজত বিদ্যুৎ স্থিতিয় আকৰ্ষণীয় বল যথেষ্ট শক্তিশালী আৰু ইহঁতক গলাবলৈ যথেষ্ট তাপ শক্তিৰ প্ৰয়োজন হয় সেইকাৰণে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি উচ্চ দ্ৰৱণীয়তা আয়নীয় যৌগবিলাক পানীত দ্ৰৱণীয় কিন্তু কেৰাচিন বা পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয় কেৰাচিন বা পেট্ৰল দ্ৰাৱকত দ্ৰৱণীয় নহয় অকল পানীতহে দ্ৰৱণীয় 4 নম্বৰটো হৈছে বিদ্যুৎ পৰিবাহিতা আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবাহিতা হয় নে নহয় কঠিন অৱস্থাত আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবাহী নহয় বিগলিত অৱস্থাতহে আয়নীয় যৌগৰ মাজেৰে
বিদ্যুৎ পৰিবহণ সম্ভৱ। আজিলৈ মই এইখিনিতে সামৰিছোঁ। ইয়াৰ নেক্সট ক্লাছটোত মই ইয়াৰ পিছৰখিনি ধাতুৰ উৎস, ধাতুৰ আহৰণ আৰু ধাতুক কেনেকৈ নিষ্কাশন কৰা হয় এই বিষয়ে আলোচনা কৰিম। তোমালোকে নিয়মীয়াকৈ মোৰ ভিডিঅ' চাই থাকিবা আৰু মোৰ ভিডিঅ' চাই যদি তোমালোকে উপকৃত হোৱা বুলি ভাবা তেনেহ'লে চেনেলটো লাইক কৰিব নাপাহৰিবা, কমেণ্ট কৰিবা আৰু নতুনকৈ কোনোবাই মোৰ ভিডিঅ' চাবলৈ যদি আৰম্ভ কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।